ফেচবুকটো চাই থাকোঁতে এটা ধুনীয়া ভিডিঅ' পালোঁ আৰু এই ভিডিঅ' কাহিনী অলপ বেলেগ হয়। কাৰণ এগৰাকী ছোৱালীৰ উত্থানৰ কাহিনী আৰু ছোৱালীগৰাকীৰ জীৱনৰ সংগ্ৰামৰ আছে বহুত কাহিনী। এদিন নিউজত আপুনি পঢ়িবলৈ পাইছিলে, ময়ো পঢ়িবলৈ পাইছিলোঁ বা টিভিত দেখিছিলোঁ, আত্মনিৰ্ভৰশীলতাৰ আদৰ্শ দেখুৱাইছে মেৰাপনীৰ গীতাঞ্জলিয়ে বুলি। বজাৰ বজাৰ পুলি বিক্ৰী কৰি ৰোগীয়ে পিতৃক চিকিৎসা কৰিছে বুলি এনেধৰণৰ বাতৰি প্ৰকাশ হৈছিলে। আৰু সেই ছোৱালীজনী আজি এখন গাড়ী কিনিছে আৰু সেই গাড়ীখন কিনাৰ মোৰ উদ্দেশ্য নহয় যদিও আপোনালোকক জনোৱাৰ, কিন্তু তাৰ যে আঁৰত সংগ্ৰাম, তাৰ বিপৰীতে যে তেওঁ লুকাই থকা খুব কষ্ট, সেই কথাখিনি আপোনালোকক জনাব বিচাৰিছোঁ। কাৰণ এইকাৰণে জনাব বিচাৰিছোঁ, মই এনে বহুত মানুহ লগ পাওঁ ডেইলি, যিয়ে চাকৰিটোৱে সৰ্বোচ্চ বুলি ভাবে, চাকৰিটোকে প্ৰয়োজন বুলি ভাবে, জীৱনত চাকৰিটোৱে তেওঁৰ কাৰণে সৰ্বশ্ৰেষ্ঠ। সংগ্ৰাম ব্যৱসায় জড়িত কৰিব পাৰি। কিছু সময় আগত এগৰাকী পিতৃৰ লগত কথা পাতি গ'লোঁ। মই যিখিনি কথা পাতিলোঁ সন্তানৰ ক্ষেত্ৰত, তেওঁ চাকৰি কথাই ক'লে। গতিকে মই এই ভিডিঅ'টো সকলোজন ব্যক্তিলৈ যিয়ে চাকৰি কথা কয় তেওঁলোকৰ কাৰণে আগবঢ়ালোঁ। আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপুনি গম পাব যে যদি লক্ষ্য থাকে দৃষ্টি নেহেৰাই, সেই কথাষাৰ আপুনি গম পাব। আৰু আপোনাৰ সংগ্ৰাম, অভাৱ এইবিলাকো যে জীৱনত যে কিবা এটা কৰিবলৈ শিকায়, সেই কথাটো আপুনি গম পাব। আৰু চাকৰিটো যে সৰ্বোচ্চ নহয় সেই কথা গম পাব। আপুনি ভিডিঅ'টো শুনি লওক বা চাই লওক, তেতিয়া গম পাব নমস্কাৰ। আচল কথাখিনি। এই ফটোখন যে ধন্যবাদ। দেখিছে, এই ফটোখনৰ আঁৰৰ কাহিনীবোৰ মই ইয়াতে অলপ অলপ ফটো কাট কৰি দিছো, চাওঁ বলক। এয়া হৈছে 2021 বৰ্ষত মই মোৰ দোকান আৰম্ভ কৰিছিলো, মানে সৰুকৈ এখন দোকান দিছিলো। তাৰপিছত এয়া হৈছে খেতি কৰিছিলো দেই। 2022 চনত মই ডাঙৰকৈ বিলাহী খেতি কৰিছিলো। তাৰপাছত 2021ত যেতিয়া আৰম্ভ কৰিছিলো, লাহেকৈ এটি ঘৰ বনাইছিলো 22 চনত। এইটো 22 চনৰ। এয়া হৈছে মই যেতিয়া নাৰ্চাৰীৰ লগত জড়িত হৈ পৰিছিলো, দোকান দিছিলো, তেতিয়া এইবিলাক বাতৰি কাকতত মোৰ বিষয়ে বিভিন্নজনে বিভিন্ন ধৰণে লিখিছিলে। এয়া হৈছে মোৰ কলেজৰ ফটোবোৰ বান্ধৱীসকলৰ লগত 2022 চনত। আৰু এয়াও সেই 2022 চনতে ভেজিটেবলৰ পুলি মই বিকিবলৈ নিছিলো বজাৰসমূহত। যিহেতু বজাৰে বজাৰে মই ভেজিটেবলৰ পুলিহে সৰ্বপ্ৰথমে বিক্ৰী কৰিছিলো, তাৰ পাছতে ফুল ফলৰ নাৰ্চাৰী আৰম্ভ কৰিছিলো। আৰু এয়া হৈছে কলেজলৈ যোৱা মুহূৰ্তত ফটোকপি তুলি ৰাখিছিলো। আৰু এয়া হৈছে হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকোতে 2017 চনত দেই। ফাৰ্ষ্ট ইয়াৰ আছিলো মই তেতিয়া। এয়া মোৰ বৰ্তা ছোৱালী দীপশিখা। তাৰপিছত এয়া মই বজাৰলৈ লৈ গৈছিলো স্কুটিত, এনেধৰণে ভোট জলকীয়া পুলি বান্ধি দিয়া হৈছিলে আৰু এনেকৈ লৈ গৈছিলো। তাৰ পাছত এয়া হৈছে মই চাচি পুলি দিছিলো 2023 বৰ্ষত, ছাপ্লাই দিছিলো। আৰু তেতিয়াৰ পৰা মোৰ নাৰ্চাৰীখন অকণমান ডেভেলপমেন্ট হ'ল। আৰু এয়া হৈছে মহাৰাষ্ট্ৰ পুনেত মই নাৰ্চাৰী ট্ৰেইনিং কৰিবলৈ গৈছিলো। আৰু এয়া হৈছে কলেজসমূহত মই মোৰ নাৰ্চাৰী অভিজ্ঞতাৰ বিষয়ে শ্বেয়াৰ কৰিছিলো। আৰু